নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ বঙাইগাঁৱৰ পৰা বিনীতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো বিনীতাৰ অভিজ্ঞতাৰ ফালে আসলতে বিনীতাৰ বুলি ক'লে ভুল কোৱা হ'ব বিনীতাৰ মাকৰ অভিজ্ঞতাৰ ফালে 1994 চনৰ কথা তেতিয়া বিনীতাৰ মাকে বঙাইগাঁৱৰ অভয়াপুৰীৰ এখন ঠাইত অভয়াপুৰীৰ ঠাইটুকুৰত এটা কাপোৰৰ মিলত কাম কৰিছিলে আৰু তেওঁ সেই মিলটোৰ ওচৰতে এটা ভাড়াঘৰ লৈছিলে ভাড়াঘৰটো যেতিয়া তেওঁ চাব গৈছিলে তেতিয়া তেওঁ অলপ আচৰিত নোহোৱা নহয় কাৰণ তিনিটা পকী ৰুম থকাৰ পাছতো মালিকনী একেটা বাউণ্ডেৰীতে কাষত এটা তৰ্জা বেৰৰ ঘৰতহে থাকে সেই পকা ঘৰটো ভাড়া দি থৈছে তাৰ পিছত বিনীতাৰ মাকে বৰ এটা চিন্তা নকৰিলে কাৰণ তেওঁ ভাড়া ঘৰটো বিৰাটেই প্ৰয়োজন হৈছিলে ঘৰৰ পৰা অহা যোৱা কৰিবলৈ বৰ অসুবিধা সেয়েহে তেওঁ ভাড়া ঘৰটো ল'লে আৰু লক্ষী পূজাৰ দিনাখন তেওঁ সেই ঘৰটো প্ৰৱেশ কৰিলে লগতে এভাগ পূজাও সৰুকৈ পাতিলে ওচৰ চুবুৰীয়া মানুহক মাতিলে মালিকৰ মানে ল'ৰাজনকো মাতিলে মালিকনীও আহিলে পিছে সেই সময়ত সেইখন গাঁৱত কাৰেণ্টৰ ব্যৱস্থা নাছিল সকলোৱে মানে লেম আৰু চাকিয়ে জ্বলাইছিলে গতিকে বিনীতাৰ মাকেও তেনেদৰে আছিলে লক্ষী পূজা পাতি মেলি হোৱাৰ পিছত নিশা প্ৰায় 10 মান বজাত সকলোখিনি চাফচিকুণ কৰি তেওঁ শুবলৈ বুলি বিচনাত উঠিলে আৰু আঁঠুৱাখন তৰি লৈছে কাষতে তেওঁ লেম্পটো জ্বলাই থৈছে তেওঁ অলপ দেৰি টোপনি গৈছেহে মাত্ৰ এজাক বিৰাট মানে চেঁচা বতাহ ৰুমলৈ সোমাই আহিছে আৰু আচৰিত ধৰণে তেওঁ বন্ধ কৰি থোৱা খিৰিকীখন ঘপকৈ খুলি গৈছে আৰু তাৰ পিছত জুনৰ পোহৰত গোটেই ৰুমটো একদম পোহৰ হৈ গৈছে তেওঁ তেতিয়া ভাবিলে হয়তো চাগে মানে কামৰ মানে খৰধৰত তেওঁ খিৰিকীখনৰ হুকটো লগাবলৈ পাহৰিলে সেই বুলি তেওঁ আকৌ উঠি খিৰিকীখন বন্ধ কৰিছে হুকটো এবাৰ লগাই দুবাৰকৈ চাইছে যে হুকটো লগালে নে নাই তাৰ পিছত আকৌ তেওঁ মচুৰিখনৰ তলত সোমাই শুবলৈ লৈছে ঠিক চিলমিলকৈ টোপনি আহিছেহে মাত্ৰ আকৌ সেই একেই বতাহজাক আহিছে এইবাৰো খিৰিকীখন আকৌ সেই একেই শব্দ কৰি খোল খাই গৈছে তাৰ পিছত বিনীতাৰ মাকে অলপ সময় বিচনাতে মানে পৰি থাকি চকুহাল কিন্তু মেলি আছে দেই ঘপককৈ উঠি বহিছে আৰু ইতিমধ্যেই তেওঁ ৰুমত থকা লেম্পটো নুমাই গৈছে কিন্তু যেহেতু খিৰিকীখন খুলি গ'ল ৰুমটো একদম ফটফটীয়া পোহৰ জোনাকৰ পোহৰত আৰু তেওঁ বিচনাত উঠি বহি বিৰাট জোৰত চিঞৰিছে মানে একদম গোটেই চুবুৰীয়ে গোটেই গাঁৱে শুনাকৈ চিঞৰিছে তেওঁ চিঞৰ শুনি মালিকনী আহি দৰ্জাত ঢকিয়াইছেহি কি হ'ল বুলি আৰু মালিকনীৰ মাত শুনি তেওঁ অকমান সাহ গোটাব পাৰিছে আৰু যেনে তেনে বিচনাৰ পৰা নামি দৰ্জাখনৰ খিলিটো খুলি মালিকনীক দেখাৰ লগতে তেওঁলোকৰ গাত ঢলি পৰিছে তাৰ পিছত তেওঁ চকু মেল খাইছে পিছদিনা ৰাতিপুৱা তেওঁ মালিকৰ ঘৰৰ বিচনাত শুই আছে মালিকনী তেওঁৰ কাষতে বহি আছে মালিকো কাষতে থকা চকী এখনতে বহি আছে বিনীতাৰ মাক সাৰ পোৱাৰ পিছত মালিকনীয়ে সুধিলে যে কি হ'ল ইমান ডাঙৰকৈ কিয় চিঞৰিছিলা আৰু তোমাৰ কি হ'ল আচলতে তেতিয়া বিনীতাৰ মাকে আসল কথাটো ক'লে তেওঁ ক'লে যে বতাহজাক মৰাৰ পিছত যেতিয়া খিৰিকীখন খুলি গ'ল লেম্পটো নুমাই গ'ল তেতিয়া তেওঁ জোনাকৰ পোহৰত দেখিছে এটা অৱয়ব তেওঁৰ মূৰৰ শিতানৰ ওপৰ ফালে থিয়হি তেওঁলৈ বুলি হাত দুখন মেলি আহিছে আৰু সেই হাত দুখনত বিৰাট দীঘল নখ সেই নখকেইটাৰে যেন তেওঁক টেটু চেপা দিব ধৰিছে অৱয়বটো অদ্ভুত ধৰণৰ অৱয়বটোৰ মূৰ নাছিলে বুকুত এহাল চকুহাল বিৰাট ৰঙা একদম টিৰটিৰাই জ্বলি আছে আৰু বাকী গাটো ঠিক মানে তেজমঙহৰ শৰীৰ নহয় ধোঁৱা যেন এক অৱয়ব তেওঁ দেখা পাইছে কিন্তু হাতকেইখন তেওঁ স্পষ্টকৈ দেখিছে দীঘল লেতেৰা নখকেইটা দি তেওঁক টেটু চেপা দিবলৈ আহিছে আৰু সেই হাতকেইখন দেখি নিজৰ হাতেদি নিজক বচাবলৈ যাওঁতে সেই হাত দুখনে বিনীতাৰ মাকৰ দুয়োখন হাতত খামুচ মাৰি ধৰিছে আৰু নখেৰে আঁচুৰি পেলাইছে তাৰ পিছত তেওঁ উঠি বহাৰ লগে লগে অৱয়বটো ঘপককৈ নাইকিয়া হৈ গৈছে আৰু সেই ভয়তে তেওঁ চিঞৰি হাবাথুৰি খাইছে আৰু তেতিয়াই মালিকনী আহিলে এই কথাটো শুনাৰ পিছত মালিকনীয়ে যেতিয়া বিনীতাৰ মাকৰ হাত দুখন চাইছে সঁচাকৈয়ে তেওঁৰ দুয়োখন হাততে একদম নখেৰে আকোহাৰ চিন তেতিয়া মালিকনীয়ে আসল কথাটো
বিৱৰি ক'লে তেওঁলোকে কৈছে যে তেওঁলোক সেই ঘৰটোতে আছিলে আৰু বহু বছৰ আগতে তেওঁৰ যিজন ডাঙৰ ল'ৰা বৰ্তমান যিজন ল'ৰা সেইজন আচলতে সৰুহে ডাঙৰ ল'ৰাজন তেতিয়া বয়স প্ৰায় 8 বছৰমান আছিলে আচৰিত ধৰণে এদিন ৰাতি শুই থাকোঁতেই ল'ৰাজন ঢুকাই থাকিলে কিন্তু তেওঁৰ ডিঙিত ল'ৰাজনৰ ডিঙিত এই বিনীতাৰ মাকৰ হাতত থকাৰ দৰে নখৰ আচুৰৰ চিন আছিলে তাৰ পিছৰে পৰা আচলতে মালিকনী সেই ঘৰটোত নাথাকে ঘৰটো মানুহক ভাড়া দিয়ে কিন্তু তেওঁলোকে তাৰ পিছত সোধা পোছা কৰাত গম পালে যে সেইখন গাঁৱত বহুত মানুহে বিৰা নামৰ এটা বস্তু পোহে আৰু সেই বিৰাটোৱে আচলতে আহি মানুহক দিগদাৰ কৰে যেতিয়া বিৰাই মানে মুকলিকৈ ঘূৰিবলৈ পায় তেতিয়া যাকেই পায় তাকেই অশান্তি কৰে আৰু মানে দিন বেয়া থাকিলে সেই মানুহজনৰ সেই দিনটো শেষৰ দিন হয় এই কথাষাৰ শুনাৰ পাছত বিনীতাৰ মাকে বিৰাট বেছি ভয় খালে আৰু লগে লগে তেওঁ সেই ঘৰটো এৰি দিলে তাৰ পিছত বহু দিনলৈ তেওঁ গা বেয়া হৈ থাকিলে তেওঁ ঘৰত থাকিলেগৈ মানে চাকৰিৰ পৰা ছুটি লৈ ঘৰত থাকিলে আৰু তাৰ পিছত লাহে লাহে তেওঁৰ দিনবোৰ নৰ্মেল হ'ল কিন্তু এতিয়াও যেতিয়া বিনীতাৰ মাকে তেওঁলোকৰ আগত কথাষাৰ কৈছে আৰু তেওঁৰ হাত দুখন দেখুৱাইছে তেতিয়া বিনীতাহঁতে স্পষ্ট দেখিছে যে সঁচাকৈয়ে তেওঁৰ দুয়োখন হাতত তিনিটা নখৰ আকুহি থোৱা চিন এতিয়াও একদম স্পষ্ট বৰ আচৰিত এটা ঘটনা নহয়নে বাৰু এই বিৰাৰ বিষয়ে পিছে মই বহুত কথা শুনিছোঁ আপোনালোকেও নিশ্চয় শুনিছে বিৰাৰ বিষয়ে আপোনালোকে যদি কিবা শুনিছে বা বিশ্বাস কৰেনে নে আপোনাৰ মা দেউতা ককা আইতাই কেতিয়াবা এনেকুৱা কথা কৈছে নেকি যদি কৈছে এই ভিডিঅ'টোৰ তলত জনাবলৈ নাপাহৰিব লগতে আপোনাৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব এতিয়াও পিছে মে মাহৰে অভিজ্ঞতা পঢ়ি আছোঁ গতিকে আপুনি যদি এসপ্তাহৰ আগতে মোলৈ মেছেজ কৰিছে তেনেহ'লে আকৌ তাৰ ওপৰত মেছেজ কৰি মোৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰিব বুলি ৰিকুৱেষ্ট কৰি নাথাকিব অনুৰোধ কৰিছোঁ কাৰণ মই একেবাৰে তলৰ পৰাহে ওপৰলৈ উঠি আহোঁ গতিকে আপোনাৰ অভিজ্ঞতাটো পঢ়োঁতে অলপ সময় লাগিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই অভিজ্ঞতাটো নপঢ়িম আজিৰ এই ঘটনাটো কেনেকুৱা পালে জনাব আজি ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতালৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি